বন্ধু বান্ধৱীসকল আপোনালোকক সকলোকে মোৰ নমস্কাৰ। গুড ইভিনিং ফ্ৰেণ্ডছ। মই আজি আপোনালোকৰ আগত অলপ কথা ক'ব বিচাৰিছোঁ আমাৰ ইণ্ডিয়া এগ্ৰো ব্ৰেণ্ডৰ জৈৱিক সামগ্ৰীসমূহৰ বিষয়ে। কাৰণ বৰ্তমান পৰিস্থিতিত কৃষিৰ ক্ষেত্ৰত জৈৱিক সামগ্ৰীৰ ব্যৱহাৰ অতি আৱশ্যকীয় হৈ পৰিছে। কাৰণ যোৱা ৩৫ বছৰৰ পৰা আমাৰ খেতিয়ক ৰাইজে অতি বিষাক্ত ৰাসায়নিক সাৰ আৰু কীটনাশক দ্ৰব্য মাইক্ৰনিউট্ৰিয়েণ্ট আদি ব্যৱহাৰ কৰি থকাৰ ফলত একে লেঠাৰিয়ে বিষ মাটিত ব্যৱহাৰ কৰাৰ ফলত আমাৰ মাটি ওপৰৰ পৰা প্ৰায় ১ ফুটমান মাটি বিষাক্ত হৈ গৈছে। যেনেকুৱা মানুহৰ ক্ষেত্ৰত কেঞ্চাৰ সৃষ্টি হয় তেনেকুৱা মাটিৰো কেঞ্চাৰৰ পৰ্যায়ত অৱগুণবিলাক সোমাইছে। সেই অৱগুণ মিশ্ৰিত মাধ্যমত যি শস্যৰ উৎপাদন হয় সেইবিলাক বিষ মিশ্ৰিত ফসল হিচাপে আমাৰ আগত আহি আছে আৰু সেইবিলাকে আমি ব্যৱহাৰ কৰাৰ ফলত এই বিষৰ অন্তৰ্ভুক্তি আমাৰ শৰীৰত ঘটিছে, যাৰ ফলত নহ'বলগীয়া বেমাৰ যেনেকুৱা পেটৰ বিষ, গেছৰ প্ৰব্লেম, পেটৰ অসুখ, চুলি আগতীয়াকৈ পকা, হাৰ্টৰ বেমাৰ, কেঞ্চাৰ পৰ্যন্ত বেছি হৈ আছে আৰু মানুহৰ আয়ুসো কমিছে। এইবিলাক মই কোৱা কথা নহয়, বৈজ্ঞানিকসকলে ইতিমধ্যে পৰীক্ষা নিৰীক্ষা কৰি বস্তুখিনি দৃষ্টিগোচৰ কৰিছে। তো ইয়াৰ পৰিণতিত কেন্দ্ৰীয় চৰকাৰে আজিৰ পৰা ১৮ বছৰ আগত ১২জন গভৰ্ণমেণ্ট ৰেজিষ্টাৰ্ড চাইণ্টিষ্টক দায়িত্ব দিছিল যে তেওঁলোকক নিৰ্দেশনা এনেকুৱা দিছিল যে ইণ্ডিয়াক জৈৱিক কৃষিলৈ ইণ্ডিয়াক পৰিণত কৰিব কেমিকেল এগ্ৰিকালচাৰৰ পৰা। তো ৰাসায়নিক সামগ্ৰীবিলাক চৰকাৰে বেন কৰিব। ৰাসায়নিক যিবিলাক বিষাক্ত বস্তু আছে সেই বস্তুবিলাক লাহে লাহে উঠাই দিব আৰু ইয়াৰ কাৰণে ২-২.৫ বছৰ ৩ বছৰৰ ভিতৰত কমপ্লিট খেতিৰ প্ৰচেছটো অৰ্গেনিকলৈকে কনভাৰ্ট কৰিব। যাৰ ফলত আজি যি ৰাসায়নিক সাৰ খেতিয়কে পাই আছে সেই ৰাসায়নিক সাৰ ক্ৰমান্বয়ে চৰকাৰে কমাই দি আছে। এতিয়া 50% ৰাসায়নিক সাৰেদি কাম কৰি আছে, খেতিয়কৰ মাজত ৰিলিজ কৰিছে, যিটো ডে বাই ডে আৰু কমাই আনিব আৰু ২.৫-৩ বছৰৰ ভিতৰত টোটেলি নোহোৱা কৰি দিব আৰু জৈৱিক বস্তুৰ ইয়াতে সমাৱেশ ঘটিব আৰু যাৰ কাৰণে খেতিয়কৰ হাতত উপযুক্ত জৈৱিক বস্তু যোগান ধৰিবলৈ এই বৈজ্ঞানিকসকলে গৱেষণা কৰি ইতিমধ্যে সেই সামগ্ৰী উদ্ভাৱন কৰিছে, যিবিলাক দেশীয় আন্তৰ্দেশীয় উন্নত মানৰ প্ৰডাক্ট আৰু যিবিলাক খেতিয়কে আজি প্ৰায় অসমৰ বাহিৰে বাকী ষ্টেটবিলাকত যোৱা ৩-৪ বছৰ ব্যৱহাৰ কৰি আছে আৰু অসমত সৰ্বপ্ৰথম আমাৰ খেতিয়কে ব্যৱহাৰ কৰা শুৰু কৰিছে আৰু ব্যৱহাৰ কৰি ভাল ৰিজাল্ট পাই আছে। কিন্তু বস্তুখিনি নতুন, আমাৰ খেতিয়কে আগতে দেখাও নাছিল, যাৰ কাৰণে ইয়াৰ লগত আমাৰ খেতিয়কসকলক বস্তুটোৰ পৰিচয় কৰাব লাগিব, ইয়াৰ গুণাগুণৰ বিষয়ে অৱগত কৰিব লাগিব। তেতিয়া সহজেই ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰাকৈও যে শস্যৰ উৎপাদন বঢ়াব পাৰি সেই বিষয়ে তেখেতসকলক উপযুক্ত শিক্ষাটো খেতিয়কৰ মাজত যেতিয়া প্ৰচাৰ কৰা যাব তেতিয়া চৰকাৰৰ যিটো উদ্দেশ্য মেইনলি সেই উদ্দেশ্যত চৰকাৰ সফল হ'ব। ভূঅস্ত্ৰ, ইয়াৰ নাম হৈছে ভূঅস্ত্ৰ। ২ কেজিৰ পেকেট ৩ বিঘা যায়। এতিয়া এই ভূঅস্ত্ৰটো যেতিয়া মাটিত প্ৰয়োগ কৰা হয়, ভূঅস্ত্ৰ মাটিত প্ৰয়োগ কৰা মানে আমাৰ যিটো মাটিৰ গুণাগুণ নষ্ট হৈ গৈছে, মাটিৰ যিটো সৰলতা, মাটিৰ যিটো প্ৰাকৃতিক উৰ্বৰতা সেইটো আজি সম্পূৰ্ণৰূপে নষ্ট হৈ গৈছে, ধ্বংস হৈ গৈছে। তো মাটিত ৰাসায়নিক সাৰ নিদিলে একো নহয়, এনেকুৱা এটা পৰ্যায় হৈছে। মাটিত পানী ধাৰণ ক্ষমতাটো কমি গৈছে, যাৰ ফলত বেছিকৈ ইৰিগেশ্যন লগা হয়। মাটিত বেছিকৈ কেমিকেল জমা হোৱাৰ ফলত আমাৰ পোক আৰু ৰোগৰ উপদ্ৰৱ বেছিকৈ হৈছে, যাৰ ফলত খেতিয়কৰ খৰচটোও বেছি হৈ আছে। তো ভূঅস্ত্ৰ যেতিয়া মাটিত প্ৰয়োগ কৰা হ'ব, মাটিৰ প্ৰাকৃতিক যিটো সাৰ হেৰাই গৈছে সেই প্ৰাকৃতিকভাৱে সেই সাৰটো মাটিৰ মাজত আকৌ আহিবলৈ শুৰু কৰিব। দ্বিতীয় হ'ল মাটিৰ পানী ধাৰণ ক্ষমতাটো বঢ়াব, যাৰ ফলত ইৰিগেশ্যন সংখ্যাটো কম লাগিব, খেতিয়কৰ ধন সময় এইবিলাক বাচিব, কম লাগিব। তৃতীয় হ'ল আমাৰ মাটিক প্ৰাকৃতিকভাৱে সাৰুৱা কৰাৰ কাৰণে কেঁচু আৰু অনুজীৱ কিছুমান সূক্ষ্ম চকুৰে দেখা নাযায় এনেকুৱা কিছুমান জীৱ আছে মাটিত, যিসকল পোক কৃষকৰ বন্ধু পোক বুলি কোৱা হয়।
আমাৰ কেমিকেল ব্যৱহাৰ কৰাৰ ফলত সেই বন্ধু পোকবিলাক মৰহি গৈছে, সংখ্যা কমি এনেকুৱাভাৱে সংখ্যা নষ্ট হৈ গৈছে, কমি গৈছে যে মাটিৰ প্ৰাকৃতিক সাৰ প্ৰদানকাৰী সেই বন্ধু পোকবিলাকৰ সংখ্যা আমাৰ বস্ত্ৰ যেতিয়া আমি মাটিত ব্যৱহাৰ কৰিম তেতিয়া সেই বন্ধু পোকৰ সংখ্যাটো বাঢ়িব আৰু ক্ষতিকাৰক যিবিলাক পোক আছে শস্যৰ ক্ষতি কৰা পোক যেনেকুৱা উইচিৰিঙা, যেনেকুৱা ঘুগুৰা পোক, যেনেকুৱা আমাৰ ইন্দুৰ, তেনেকুৱা আৰু ঘূণ পোক, এনেকুৱা ধৰণৰ শামুক, এনেকুৱা অজস্ৰ পোক আছে যিবিলাক আমাৰ শস্যৰ ক্ষতি কৰে, মাটিত থাকে। তো তেনেকুৱা পোকবিলাকৰ পৰা শস্য সিঁচাৰ পৰা কাটালৈকে পোকৰ পৰা সুৰক্ষা দিব ভূ-অস্ত্ৰই। আকৌ ভূ-অস্ত্ৰই আৰু এটা কাম কৰে যে আমাৰ যি ৰাসায়নিক সাৰ খেতিয়কসকলে ব্যৱহাৰ কৰে তাৰ মাত্ৰ 20% ৰাসায়নিক সাৰহে গছে শুহি ল'ব পাৰে, কিন্তু ভূ-অস্ত্ৰ ব্যৱহাৰ কৰাৰ ফলত যিখিনি ৰাসায়নিক সাৰ ব্যৱহাৰ কৰে সেই সাৰ গছে উঠাই ল'ব পৰাৰ ক্ষমতা 20%ৰ পৰা গৈ পেলাই 70-80%লৈকে বৃদ্ধি হৈ যায়। গতিকে আধা হাৰতেই বেছি শক্তি আহৰণ কৰিব পাৰে গছে, গতিকে গছ বলৱান হৈ ভাল শস্য দিয়ে। বন্ধু বান্ধৱীসকল, আমি অলপ গ্ৰ' মেজিক এডভান্সেনো আমাৰ খেতিয়কক কেনেকৈ সহায় কৰিব আমি সেই কথাত অলপ আলোকপাত কৰোঁ। এইটো হ'ল গ্ৰ' মেজিক এডভান্স। তো 100 গ্ৰামৰ পেকেট, এইটো 3 বিঘা এৰিয়া যাব, 3 বিঘাৰ কাৰণে। এই গ্ৰ' মেজিক এডভান্সটো যেতিয়াই আমাৰ কৃষক ৰাইজে ব্যৱহাৰ কৰিব, আপোনালোকে এইটো জানি লওক যে গ্ৰ' মেজিক এডভান্স ব্যৱহাৰ কৰা মানে ৰাসায়নিক সাৰ যিটো মাত্ৰাত দৰকাৰ আছিলে এতিয়া প্ৰয়োজন হ'ব মাত্ৰ আধাতকৈ বেছি নহয়। আধাতকৈ বেছি কোনোবাই দিলে সেইটো মাত্ৰাৰ অতিৰিক্ত হৈ যাব, গতিকে আধা ৰাসায়নিক সাৰ কমি আহিল। দ্বিতীয়, এই গ্ৰ' মেজিক এডভান্স ব্যৱহাৰৰ ফলত গছে গজালি মেলাৰ লগে লগে গছৰ শিপাটো সুস্থ সবল শিপা বৃদ্ধি হৈ যাব। তৃতীয়, গছত ফুল অহাটো বেছি হ'ব আৰু ফুলবিলাক নহৰাৰ ফলত ফলটো বেছি হ'ব, উৎপাদন বেছি হ'ব। পিছত আৰু এটা গুণ ইয়াৰ হ'ল যে যিখিনি শস্য উৎপাদন হ'ব তাৰ ৰং, সুগন্ধ, তাৰপিছত ফচলৰ গুণাগুণ এইবিলাক চব বাঢ়িব। তৈলবীজ শস্যত তেলৰ মাত্ৰা বাঢ়িব, কুঁহিয়াৰত চেনিৰ মাত্ৰা বাঢ়িব আৰু তাৰ আকৃতি আৰু ৰংটো এনেকুৱা হ'ব যে বজাৰত নিলেও লোকৰ দৃষ্টি আকৰ্ষণ কৰিব, বজাৰত বেছি দাম পাব। আৰু এটা হ'ল যে ধানৰ ক্ষেত্ৰত বা বেলেগ শস্যৰ ক্ষেত্ৰত যদি গ্ৰ' মেজিক এডভান্স ব্যৱহাৰ কৰা হয়, যিটো শস্য কাল থাকে, তাৰমানে কিমান দিনৰ শস্য ৰোৱাৰ পৰা কাটালৈকে যিমানটো দিনৰ হয়, মোটামুটি আমাৰ চব শস্যই 3 পৰা 4 মাহৰ। তো যিটো 4 মাহৰ শস্য যেনেকুৱা ধানটো আমাৰ সিঁচাৰ পৰা কাটালৈকে 4 মাহ য'ত লাগিলেহেঁতেন, গ্ৰ' মেজিক এডভান্স আৰু আমাৰ বেলেগ বস্তু ব্যৱহাৰ কৰিলে সেই ধানটো কাটাটো 4 মাহৰ ঠাইত মোটামুটি 3 মাহতে কাটিব পৰা যাব। গতিকে এই যে 1 মাহ আগ ধৰি শস্য চপোৱা যি হ'ল, তো যিবিলাক বানপানী পীড়িত অঞ্চল তাত বেছিকৈ এই বানপানীৰ যিটো ভয়াৱহতা তাৰ পৰা শস্যটো ধানটোক ৰক্ষা কৰাৰ সুযোগটো আহিল, ৰিস্কটো নাথাকে, ৰিস্কটো কমি গ'ল। তাৰ বাহিৰেও মাটিটো আমাৰ ফ্ৰী হৈ গ'ল 1 মাহমান আগতে। তো এনেকৈ আমাৰ গ্ৰ' মেজিক এডভান্সে আমাৰ খেতিয়ক ৰাইজক সকাহ দিব আৰু উৎপাদনো বঢ়াব। উৎপাদন আমাৰ বস্তুবিলাক ব্যৱহাৰ কৰিলে নৰ্মেলি চব্জিততো ডাইৰেক্টলি ডাবল উৎপাদন হ'ব যদি সঠিকভাৱে ব্যৱহাৰ কৰে, নহ'লেও 1.5 গুণ তো বাঢ়িব, 1.5 গুণৰ পৰা 2 গুণলৈকে আমাৰ নৰ্মেলি এইবিলাক বস্তু ব্যৱহাৰ কৰি উৎপাদন পাব পাৰে খেতিয়ক। তো গ্ৰ' মেজিক এডভান্স এইটোৰ বিষয়ে অলপ ক'লোঁ। এতিয়া আহক আমি বেলেগ এটা সামগ্ৰী আমি সেই বিষয়ে অলপ আলোচনা কৰোঁ। এই সামগ্ৰীটো হ'ল অলিভ সুপাৰ 16। অলিভৰ মানে হ'ল অৰ্গেনিক লিকুইড ইনপুট ফৰ্মুলা। ই হ'ল এটা শক্তিশালী বায়'ষ্টিমুলেণ্ট। এইটো না সাৰত পৰিব, ফাৰ্টিলাইজাৰ এক্টত পৰিব, না পেষ্টিচাইড এক্টত পৰিব। ই বায়'ষ্টিমুলেণ্টৰ অন্তৰ্গত বস্তু। এই অলিভটো যদি ব্যৱহাৰ কৰা হয়, সাধাৰণভাৱে গছক যিকেইটা মৌলৰ দৰকাৰ বৃদ্ধিৰ কাৰণে 17টা মৌল লাগে, এই 17টা মৌলই ইয়াৰ মাজত আছে। আৰু ঘাইকৈ যিকেইটা মৌল দৰকাৰ সেই ঘাইকৈ বেছি পৰিমাণে লগা মৌলকেইটা অলিভ সুপাৰ 16ত আছে, যেনেকুৱা নাইট্ৰজেন,
যিটো ইউৰিয়াৰ পৰা পায়, ফসফেট যিটো ছিংগল ছুপাৰ ফসফেটৰ পৰা আহে, মিউৰেট অফ পটাছ যিটো য'ৰ পৰা পটাছ পায়, আৰু DAP ব্যৱহাৰ কৰে আমাৰ খেতিয়কে। DAPত নাইট্ৰজেন আৰু ফসফৰাছ এই দুটা থাকে, পটাছটো নাথাকে। তো এই ৰাসায়নিক সাৰৰ পৰা যি নাইট্ৰজেন, ফসফৰাছ, পটাছ পায়, সেই গোটেইটো বস্তু আমাৰ অলিভত আছে। এনেকি 9 কুইণ্টেল ৰাসায়নিক সাৰৰ যিটো ক্ষমতা, তাতকৈ বেছি ক্ষমতা আছে আমাৰ আধা লিটাৰ অলিভত। কিন্তু অলিভটো হ'ল অৰ্গেনিক, আৰু ৰাসায়নিক ইউৰিয়া, ছুপাৰ, পটাছ, DAP এইবিলাক হ'ল ৰাসায়নিক, সেইবিলাকত আছে বিষ। তো এইটো হ'ল বিষমুক্ত খেতিৰ কাৰণে অলিভটো অতিশয় দৰকাৰ। অলিভে অকল যে পুষ্টিয়ে যোগান ধৰে গছক সেইটো নহয়, ইয়াৰ বাহিৰেও গছে বৰ্তি থাকিবলৈ ভাল বৃদ্ধিৰ কাৰণে যিটো অতিৰিক্ত বেয়া পৰিৱেশ, যেনেকুৱা প্ৰখৰ সূৰ্যৰ পোহৰ, সূৰ্যৰ প্ৰখৰ ৰ'দ আৰু অতিৰিক্ত কম তাপমাত্ৰা, যেনেকুৱা ঠাণ্ডাৰ দিনত গছে সহ্য কৰিব লগা হয়, আকাশ যেতিয়া মেঘাচ্ছন্ন থাকে, কুঁৱলী যেতিয়া পৰে, সেই পৰিৱেশটো আমাৰ গছে সহ্য কৰিব নোৱাৰে, যাৰ কাৰণে ব্লাইট হয়, যাৰ কাৰণে গুৰি পচে, মাজত পচে, এই পচা ৰোগবিলাক হয়। তো সেই পৰিৱেশত আমাৰ অলিভটো যদি ব্যৱহাৰ কৰে, তেতিয়াহ'লে গছক সেই বেমাৰবিলাকৰ পৰা সহ্যগুণ, ৰেজিষ্টেঞ্চ পাৱাৰ গছক আনি দিয়ে। আৰু অলিভ ব্যৱহাৰৰ ফলত আমাৰ বেমাৰ আজাৰ, গছৰ 50%ৰ ওপৰত বেমাৰ আজাৰ এনেই কমি যায়। পোকেও নধৰিব, বেমাৰেও আক্ৰমণ নকৰিব। আৰু আমাৰ এই সামগ্ৰীবিলাক খেতিয়কে যদি 3বাৰ, 4বাৰ, 5বাৰ যদি লাহে লাহে ব্যৱহাৰ কৰি থাকে, মাটিটোৰ এনেকুৱা এটা পৰ্যায় আহিব, ৰাসায়নিক সাৰ এক দানা নোহোৱাকৈও, গোবৰৰ সাৰ, পচন সাৰ অলপ নোহোৱাকৈও খেতি কৰিলেও 1.5 উৎপাদন বাঢ়িব, আৰু বেমাৰ আৰু পোকৰ উপদ্ৰৱ সম্পূৰ্ণৰূপে নোহোৱা হ'ব। আমাৰ বেমাৰ আৰু পোক এই পৰ্যায়ত আমাৰ বস্তুবিলাক আছে। তো ইয়াতকৈ আৰু খেতিয়কৰ কাৰণে ভাল বৰদান বুলি, আশীৰ্বাদ বুলি আমি এইটো ক'ব পাৰোঁ যে ইয়াতকৈ আৰু ভাল আশীৰ্বাদ খেতিয়কৰ কাৰণে হ'ব নোৱাৰে। কাৰণ যি দুষ্প্ৰভাৱত পৰি আছে এতিয়া আমাৰ খেতিয়ক, একটো খৰচ বাঢ়ি আছে। এই বস্তুবিলাক ব্যৱহাৰৰ ফলত আমাৰ কৃষকৰ শস্য উৎপাদনৰ খৰচটো আধালৈকে নামি আহিব, মুঠতে কমিব, আৰু প্ৰায় কিছুমানত আধালৈকে নামি আহিব, আৰু আমাৰ কৃষিটো বিষমুক্ত কৃষিত পৰিণত হ'ব। তো এনেকৈ আমাৰ সামগ্ৰীবিলাকে কৃষকক উপকাৰ কৰি আছে। অসমৰ বাহিৰৰ ষ্টেটবিলাকত যোৱা 3-4 বছৰৰ পৰা ব্যৱহাৰ হৈ আছে, আৰু অসমতো ইয়াৰ ব্যৱহাৰ শুৰু হৈছে। তো আহক বন্ধুসকল, এইবিলাক বস্তু ব্যৱহাৰ কৰি আপোনালোকে উপকৃত হওক। তো আহক, এতিয়া মই দুটা কথালৈ আপোনালোকক লৈ যাব বিচাৰিছোঁ, খালি অলপ কথাৰে মই শেষ কৰিম। তো বন্ধু বান্ধৱীসকল, আপোনালোকে চাওক, MI স্প্ৰে বোলা এটা বস্তু আছে, MI স্প্ৰে প্লাছ। MI স্প্ৰে প্লাছটো ক'ত ব্যৱহাৰ হ'ব সেই বিষয়ে মই অলপমান এটা আভাস দিব বিচাৰিছোঁ। MI স্প্ৰে প্লাছটোৱে একাধাৰে কেইবাটাও কাম কৰে। ই আঠাৰ কাম কৰিব। যদি আমাৰ যিকোনো বস্তু যেতিয়া মিশ্ৰণ কৰি স্প্ৰে কৰিব লগা হয়, মিশ্ৰণত আমি যদি MI স্প্ৰে প্লাছটো 15 লিটাৰ প্ৰতি মিশ্ৰণত 5-6 টোপাল দি দিওঁ, তেতিয়াহ'লে ই আঠাৰ কাম কৰিব। বৰষুণ হৈ গ'লেও দৰৱটো ধুই নাযায়। দ্বিতীয় হ'ল, ই স্প্ৰেডাৰৰ কাম কৰে। মিশ্ৰণটো গছৰ য'তেই নালাগক কিয়, গছৰ ডাল পাত যিবিলাকত মিশ্ৰণটো নপৰে, তালৈকেও বস্তুটো, দৰৱটোক লৈ যাব, কাৰণ গছটো ওপৰে তলত গোটেই ভিজাই দিব। তাৰ লগত এই উপযুক্ত দৰৱটো সকলোতে মিহল হৈ যোৱাৰ ফলত আমাৰ কামটো খেতিয়কৰ বেছি হয়, পোক বা ৰোগৰ ক্ষেত্ৰত। তাৰপিছতে এটা কাম আছে, ই পেনিট্ৰেটৰৰ কাম কৰে। যিটোৱে দৰৱ স্প্ৰে কৰা হয়, দৰৱটোক গছৰ ভিতৰত তৎক্ষণাত সোমাই দিয়া কামটো কৰে। ই এক্টিভেটৰৰ কাম কৰিব। যি দৰৱ স্প্ৰে কৰা হয়, সেই দৰৱৰ কাৰ্যক্ষমতা ডাবল কৰি দিব। ই আৰু এটা কাম কৰিব, যেতিয়া লিটাৰ প্ৰতি 0.5 মিলিলিটাৰ হিচাপে MI স্প্ৰে প্লাছটো মিশ্ৰণটো বনাই ব্যৱহাৰ কৰা যাব, তেতিয়া ই হৈ গ'ল উইডিচাইড, মানে ঘাঁহ মৰা দৰৱ, নিৰণি খৰচ কমি গ'ল। তাৰপিছত আৰু এটা ফাংচন ইয়াৰ আছে, আমি যদি 2 হুইলাৰ বা 4 হুইলাৰত যদি ব্যৱহাৰ কৰোঁ, পাৰ লিটাৰ 1 ml এইটো মাত্ৰাত দিলে ইয়াত মাইলেজ বাঢ়ি যাব। তো এইকেইটা MI স্প্ৰে প্লাছৰ ফাংচন। আমাৰ MI স্প্ৰে প্লাছটো
সকলো ক্ষেত্ৰতে আমাৰ খেতিয়ক ৰাইজে ব্যৱহাৰ কৰিব পাৰে। ভেহিকুলৰ ক্ষেত্ৰত আমাৰ এইটো ব্যৱহাৰ হৈ আছে। আৰু যিবিলাক চব্জি লেৰেলিজিয়ৰ চব্জি আছে তেনেকুৱা চব্জিবিলাকত যদি ইয়াৰ স্প্ৰে কৰা যায় তেতিয়াহ'লে দেখা যাব 15-20 মিনিটৰ ভিতৰত চব্জিখিনি শুকাই যোৱা চব্জিখিনি আকৌ সতেজ হৈ উঠিব। তো এইবিলাক যিসকলে ফুলৰ ব্যৱসায়ী আছে তেওঁলোক যিসকল চব্জিৰ ব্যৱসায়ী আছে তেওঁলোকৰ এইটো কামত আহিব। তো এনেকৈ এই বস্তুটো আমাৰ বহুমুখী কাৰ্যক্ষমতা আছে। ইয়াৰ পিছত মই আমাৰ MI স্প্ৰে প্লাছত আৰু এটা খুব দৰকাৰী ক্ষমতা এটা আছে, সেইটো হ'ল কি আমাৰ পানীলাও, ৰঙালাও এইবিলাকত যে পটল এইবিলাকত আপোনালোকে জানে অমিতা এইবিলাকত মেল ফ্লাৱাৰ ফিমেল ফ্লাৱাৰ থাকে। তো মেল ফ্লাৱাৰততো ফল নাহে আমি সকলোৱে জানো, কিন্তু এইবিলাকত যদি আমি MI স্প্ৰে প্লাছটো স্প্ৰে কৰোঁ তেতিয়াহ'লে দেখা যাব যে আমাৰ মেল ফ্লাৱাৰতো ফল আহিব, আৰু যাৰ ফলত আমাৰ উৎপাদন বাঢ়ি যায়। আৰু লাও যিসকলে কৰে তেওঁলোকে স্প্ৰে কৰিলে, পটল যিসকলে কৰে তেওঁলোকে এইটো স্প্ৰে কৰিলে ইয়াৰ সুফলটো পাই যাব হাতে কামে। তো এইটো এটা ভাল চাইড যিসকল আমাৰ খেতিয়ক ৰাইজ তেওঁলোকে এনেকুৱা কথা মই ভাবোঁ আগতে শুনা নাই, যিটো প্ৰেক্টিকেলি আপোনালোকে ব্যৱহাৰ কৰি পাব। মই ভাবোঁ আপোনালোকে ইয়াৰ দ্বাৰা উপকৃত হ'ব আৰু গ্ৰহণ কৰা উচিত।